হয়, ৰাজ্যত এতিয়া চাৰিওফালে কেৱল নিৰ্বাচনী গৰম বতাহ আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ নৱগঠিত খুমটাই সমষ্টিৰ অন্তৰ্গত এটা ভিতৰুৱা স্থানত আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ এই যি খুমটাই সমষ্টিৰ অন্তৰ্গত ৰঙাজানত এই মুহূৰ্তত উপস্থিত আছোঁ আৰু ৰঙৰ খুমটাই সমষ্টিৰ প্ৰাৰ্থীগৰাকী অহাৰ লগে লগেই চাৰিওফালে কেৱল পৰা বৃদ্ধলৈকে সকলো আহি ইয়াতে উপস্থিত হৈছেহি আৰু সকলোৱে প্ৰাৰ্থীগৰাকী অহাৰ লগে লগেই শুভেচ্ছা জনাইছে আৰু এই মুহূৰ্তত আমি নিউজ লাইভৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাইছোঁ এই যি পৰিৱেশ নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন বাকী আৰু এইবাৰ খুমটাইৰ বিধায়ক মৃণাল শইকীয়াই এক ব্যতিক্ৰমী ধৰণেৰে নিৰ্বাচনী প্ৰচাৰ কৰিছে আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ আৰু এই মুহূৰ্তত আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ আৰু বিধায়কগৰাকী অহাৰ লগে লগে বিজেপি জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈছে, মৃণাল শইকীয়া জিন্দাবাদ ধ্বনিৰে মুখৰিত হৈছে। আমি সামগ্ৰিক পৰিৱেশটো দেখুৱাইছোঁ। এই মুহূৰ্তত চাৰিওফালে কেৱল নিৰ্বাচনী বতাহ আৰু তাৰ মাজতে প্ৰাৰ্থীসকলে ভোটাৰৰ মাজৰ কাষ চাপিছে। মই এই মুহূৰ্তত প্ৰাৰ্থীগৰাকী আছে, আমি প্ৰাৰ্থীগৰাকীৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম। দাদা, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিহেতু নিৰ্বাচন সমাগত আপুনি নিৰ্বাচনী প্ৰচাৰ কৰিছে, কি ক'ব? আজি আমাৰ যিটো নতুনকৈ অঞ্চল অন্তৰ্ভুক্ত হৈছে খুমটাই সমষ্টিত, মই ৰাতিপুৱা চাইকেল চলালোঁ, তাৰপিছতে গাড়ীত আহি ওলাই পেলাই অলপ গাঁওবিলাকত অলপ ঘূৰিছোঁ। দেখিছোঁ যে আপুনি এবাৰ ব্যতিক্ৰমী ধৰণে নিৰ্বাচনী প্ৰচাৰ চলাইছে, ভাষণ নাই ৰখা ক'তো, ৰাইজৰ আশীৰ্বাদ কেৱল গ্ৰহণ কৰিছে। ভাষণনো কি ৰাখিম, ৰাইজে জানেই, সেইকাৰণে ৰাইজকে ক'বলৈ দিওঁ। মই ক'তো প্ৰতিশ্ৰুতি নিদিওঁ, মই নিজে চব অন্তৰত কথাবিলাক ৰাখোঁ। সেইকাৰণে ৰাইজকে সোধোঁ ৰাইজৰ কি ক'বলগীয়া আছে, ত' ইয়াত ৰাইজে ক'লে কিছুমান কথা। আৰু এইবাৰ দেখিছোঁ যে আপুনি বিভিন্ন প্ৰাৰ্থী দেখিছোঁ যে হতাশাত ভোগে, মুখত হাঁহি নাথাকে। আপুনি প্ৰতিটো মুহূৰ্তত খুব আনন্দ মনেৰে থাকে, হাঁহি ধেমালি কৰি থাকে। নিৰ্বাচন আহিলে মোৰ টেনশ্যনটো নাইকিয়া হৈ যায়। কেলে যেতিয়া 5 বছৰ মই যেতিয়া কামত থাকোঁ, তেতিয়া মোৰ বহুত টেনশ্যন থাকে যে এইটো কাম কৰিব নোৱাৰিলোঁ, এইটো পাৰিলোঁ, হয়তো সন্তুষ্টি থাকে, কাম কৰিব নোৱাৰিলোঁ, এইটো থাকি গ'ল, এইটো ৰাস্তা থাকি গ'ল, এইটো নামঘৰ থাকিল বা ক'ৰবাত স্কুল এখন বনাইছে, বহুত টেনশ্যন থাকে। নিৰ্বাচন ডিক্লেয়াৰ কৰিলে নিৰ্বাচন মোৰ টেনশ্যন নাইকিয়া হৈ যায় যে এতিয়া যি কৰে ৰাইজে কৰিব, ৰাইজে ভোট দিলে যদি ভাল পাই দিব, নহ'লে নিদিয়ে আৰু লেঠা মৰিল। সেইকাৰণে টেনশ্যন ফ্ৰী হৈ যাওঁ। আৰু দেখিছোঁ যে যোৱা সময়ছোৱাতো কয় যে আপোনাৰ ইমান ফূৰ্তিত থাকে, ইমান ফূৰ্তি হৈছে যে মোৰ ৱাইফে কয়। আমিও দেখিছোঁ, আমি নিৰ্বাচনৰ প্ৰতিটো মুহূৰ্তত আপোনাৰ লগত আছোঁ, আপোনাৰ কেৱল মুখত হাঁহি দেখিছোঁ। সেইটোৱে মই কৈছোঁ নহয়, নিৰ্বাচন আহিল মানে মোৰ টেনশ্যনটো নাইকিয়া হৈ যায়। যিবিলাক টেনশ্যন থাকে তেতিয়া আকৌ আমাৰ মূল্যায়নৰ সময়, এতিয়া আৰু টেনশ্যন লৈ লাভ নাই। ৰাইজে যি মোৰ ওপৰত ভাবিলে আৰু মনত যি ল'লে যিমানেই লেকচাৰ মাৰি নুফুৰক ফাঁকি দাস বুলিয়ে ক'বহি। সেইকাৰণে ৰাইজলৈ এৰি দিওঁ, বলটো ৰাইজলৈ দি দিওঁ আৰু কাক গল দিয়ক। আৰু এইটো আপোনাৰ বাবে এটা নতুন সমষ্টি, এইটো মোৰ কাৰণে একেবাৰে নতুন সমষ্টি। ইয়াত আহিলে আৰু টেনশ্যন নাথাকে, কাৰণ মোক ভোট দিয়াই নাই। তথাপি এবছৰত মই কাৰণে আগতে মোৰ সমষ্টিত নাছিলেই, কিন্তু হ'লেও মই এবছৰৰ আগতে দায়িত্বভাৰ লৈ ইয়াৰ যিবিলাক দেখিলোঁ মূল পদবিলাক কৰিবলৈ আৰম্ভ কৰিছোঁ। আৰু আটাইতকৈ আচৰিত কথা যে এই মৰঙি মৌজাত হাইৱে দুটাৰ বাহিৰে এটাও বহল ৰাস্তা নাই। বহল ৰাস্তা মই এতিয়া 4টা বহল ৰাস্তা কৰি আছোঁ। আপোনালোক গৈছে চাগে কোনোবা ফালে? 4টা বহল ৰাস্তা কৰি আছোঁ। সেইকাৰণে চেষ্টা কৰিম কিমান কি কৰিব পাৰোঁ। নিশ্চয়কৈ প্ৰাৰ্থীগৰাকীয়ে আহি বিভিন্ন সময়ত ইয়াতে প্ৰচাৰ চলাইছে। মই এগৰাকী বাইদেউ আছে, কি ক'ব বাইদেউ? দেখিছোঁতো ফোনত ৰাইজৰ লগত মত বিনিময় কৰিছে। হয়, আচলতে আমাৰ মৰঙীবাসীয়ে তেখেতক নতুনকৈ পাইছে। তেখেতে ভোট নিদিয়াকৈ 13 মাহত যিখিনি কাম কৰিলে, অনাগত দিনত আৰু 5 বছৰত অধিক আৰু 10 গুণ বেছি আগুৱাই কাম কৰিব বুলি আমি আশা কৰিছোঁ। আৰু আমাৰ যি 106 নং খুমটাই সমষ্টিৰ পৰা বিৰোধীও তেখেতক ভোট দিম বুলি ইতিমধ্যে আমাক জনাবলৈ পাইছে। এই বৃহত্তৰ অঞ্চলটোৰ পৰা বিপুল ভোটত আগবাঢ়িব। হয়, মৰঙীৰ পৰা বিপুল ভোটত জয়ী হ'ব তেখেত। বাইদেউ, কি ক'ব? বিধায়কগৰাকী তথা বৰ্তমানৰ প্ৰাৰ্থীগৰাকী আহি ইয়াত উপস্থিত হৈছে, আপোনালোকৰ ওচৰলৈ আহিছে, হাঁহি ধেমালিৰে কথা পাতিছে, কি ক'ব? এইটো আমাৰ খুব ভাগ্যৰ কথা। আজি তেখেতে আমাৰ ইয়াতে আহি ভৰি দিলেহি আৰু আমি তেখেতক 100% ভোট দি জিকাম বুলি আমাৰ আশা আছে আৰু ৰাইজেও এইদৰে আগবাঢ়ি আহিছে। গতিকে তেওঁ শুভকামনা যাচিলোঁ। কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী আহিছে নেকি? নাই অহা। আজিলৈ মই 12 বছৰ হ'ল বিয়া হোৱা, কোনো এজন হেৰিক দেখা নাই। সময়ছোৱাত বৰ্তমানৰ কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী বিধায়ক আছিলে, ইয়াত উন্নয়নৰ কাম একো নকৰিলে। এয়াই উন্নয়ন দেখিছেই নহয়, এয়াই আৰু উন্নয়ন বুলিবলৈকে। এই উন্নয়ন দেখিছে, এতিয়া আপোনালোকে আহিছে যিটো ৰাস্তাৰে, এইটো কি এতিয়া হাল বোৱাৰ নিচিনা হৈ আছে ৰাস্তা। গতিকে এয়াই আৰু বিশেষ। এতিয়া বৰ্তমান বিধায়ক মৃণাল শইকীয়া অহাৰ পাছত আপোনালোকৰ সাহস বৃদ্ধি হৈছে। নিশ্চয়, একদম বহুত আৰু আমি তেওঁৰ জিকামেই
আৰু তেওঁ কৰিবই, এতিয়াও মানে ইয়াতে ভোট নিদিয়াকে এইখিনি কৰিছে আৰু ভোট দিলেতো আৰু এইটো আৰু 100% আৰু তেখেতে কৰিবই, গতিকে সেইটোৱে আৰু